সোশ্যাল মিডিয়াত কিছু ডিজিটেল ভিখাৰী ওলাইছে। অনুৰোধ কৰিছো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কান্দি কান্দি কৈছো শ্বেয়াৰ কৰক, অনুৰোধ কৰিছি ভিডিঅ'টো শ্বেয়াৰ করেন। ভৰিত ধৰি কৈছো শ্বেয়াৰ কৰক। পাও ধরে বলতেছি বারে বারে এই ভিডিওটাকে তো লাইক কমেন্ট শেয়ার করে দিবেন যাতে লক্ষ লক্ষ টাকা ঢোকে আমার অসহায় পরিবারটা খেতে পারে পড়তে পারে। পাও ধরে বলছি ভিডিওটা শেয়ার করেন। পইচাৰ বাবে মানুহ কিমান তললৈ নামিব পাৰে আপুনি কল্পনাও কৰিব নোৱাৰে। এইজন ভণ্ডই জুবিন গাৰ্গৰ পৰিয়ালক জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে। গৰিমাবৌ জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে, আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম, জুবিন অনুৰাগী আপোনাক জিকাব, জুবিনদাৰ ন্যায় ল'ব। মানুহ এজন কিমান চৰম পৰ্যায়ৰ গাধ হ'লে এনেকুৱা মন্তব্য কৰিব পাৰে আপোনালোকে কল্পনা কৰক। এইজনৰ না কোনো ধৰ্মীয় জ্ঞান আছে, না সামাজিক জ্ঞান আছে, না ৰাজনৈতিক জ্ঞান আছে। এইবোৰ সমাজৰ বাবে কাইট, এইবোৰ সমাজৰ অলগৰ্দ হয়। ভণ্ড কামালৰ পিছত মাৰ্কেটত নতুনকৈ আৱিৰ্ভাৱ হোৱা এইজন ভণ্ড মইনুল হকক বিলাসীপাৰাৰ ৰাইজে নাকি লগাব বুলি মই আশা কৰিলোঁ।